বিদ্যালয়ৰ সন্মুখত দুই ফৈধৰ মাজত প্ৰচণ্ড মাৰপিট বিদ্যালয় পৰিচালনা সমিতি দুটা ভাগত বিভক্ত এটা ভাগে প্ৰধান শিক্ষকৰ বিৰুদ্ধে আনিলে চাউল আত্মহত্যাৰ অভিযোগ আৰু আনটো ভাগ প্ৰধান শিক্ষকৰ সপক্ষে এই নাভুত নাচৰুত ঘটনা সংঘটিত হৈছে গোলগঞ্জ শিক্ষা খণ্ডৰ ভাৰত বাংলাদেশ সীমান্তৰ ৰাখালপাতৰ সীমান্ত বিদ্যা নিকেতন এম স্কুলত বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৌৰাংগ অধিকাৰীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউলৰ আত্মহত্যাৰ অভিযোগ উত্থাপন পৰিচালনা সমিতিয়ে অনস্থা প্ৰস্তাৱ গ্ৰহণ কৰা সভাপতি সুধাংশু কৰ্মকাৰৰ লগতে একাংশ অভিভাৱকৰ ইতিমধ্যে জিলা আয়ুক্তৰ ওচৰত অভিযোগনামা দাখিল কৰিছে বুলি জানিব পৰা গৈছে আজি বিদ্যালয় চলি থকাৰ মাজতে বিদ্যালয়ৰ সন্মুখত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি পৰিচালনা সমিতিয়ে অনস্থা প্ৰস্তাৱ গ্ৰহণ কৰা সভাপতি সুধাংশু কৰ্মকাৰৰ লগতে একাংশ অভিভাৱকেও প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি তাৰ পিছতে বিদ্যালয় পৰিচালনা সমিতিৰ উপসভানেত্ৰীৰ সৈতে একাংশ অভিভাৱক আগবাঢ়ি আহি সভাপতি আৰু অভিযোগ উত্থাপনকাৰী ৰাইজৰ সৈতে তৰ্ক লিপ্ত হয় এসময়ত তৰ্ক বিতৰ্ক চলি থকাৰ মাজতে দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় হতাহতি এক সময়ত মাৰপিটলৈকে ৰূপান্তৰিত হয় পিছত দুই পক্ষই গোলগঞ্জ থানাত পৃথকে পৃথকে এজাহাৰো দাখিল কৰিছে আজি আমাৰ স্কুলত যিটো মিড ডে মিলৰ দুৰ্নীতি চলি আছে আমি এইটো ভাবি পৰা নাই আমাৰ প্ৰধান শিক্ষকে এনেকুৱা কৰিব আৰু মিড ডে মিলৰ চাউলৰ যিটো দুৰ্নীতি এপ্ৰিল মে জুন 3 মাহৰ চাউল 40 কুইণ্টেল আনুমানিক 40 কুইণ্টেল সাৰ মানে ৰিচিভ কৰিছে সমবায়ৰ পৰা ৰিচিভ কৰিছে ৰিচিভ কৰাৰ পিছত 10 কুইণ্টেল চাউল স্কুলত আনিছে লক্ষীবাৰী সমবায় কিন্তু আৰু বাকি চাউলবিলাক ক'ত গ'ল এইটো আমি নাজানো এই চাউলবিলাক আৰু বাকি 30 কুইণ্টেল চাউল ক'ত গ'ল আমি এইটো নাজানো এইটো ছাৰে ক'ব পাৰিব আৰু কি অভিযোগ আছে এইটো অভিযোগ আছে আৰু আমাৰ মই এই স্কুলখনৰ সভাপতি হয় SMC বডি সভাপতি মই মানে এইবিলাক ক'লে আৰু মোক অনাস্থা অনাৰ কাৰণে ইহঁতে ডি অফিচত হেডমাষ্টাৰে কিবা মানে ষড়যন্ত্ৰমূলক কৰি মানে সদস্যবিলাকক হাতত লৈ নিজৰ হাতত লৈ মোক মানে অনাস্থা আনাৰ কাৰণে ডি অফিচত ইজাহার দাখিল কৰিছে মানে হেৰি দাখিল কৰিছে নহয় মানে অনাস্থা আনাৰ কাৰণে যোজা চলাইছে তাৰ মানে যোজা চলাইছে আৰু যিটো আমাৰ ড্ৰেছৰ কথা স্কুলত ল'ৰা ছোৱালী ড্ৰেছ মানে ড্ৰেছ যিদিনা আমি ডিষ্ট্ৰিবিউট প্ৰথম কৰিছোঁ সেইদিনাই মোৰ ইউটিলাইজেশ্যন ফৰ্মত চিগনেচাৰ বিচাৰিছে হেডমাষ্টাৰে মই দিয়ে নাই এইটো মোৰ অপৰাধ এইটোৰ কাৰণে মোক মানে অনাস্থা আনাৰ কাৰণে যোজা চলাইছে এইটো মোৰ মানে অপৰাধ হ'ব পাৰে নেকি কাৰণ আপুনি 40 কুইণ্টেল চাউল কৰা ক'লে মাত্ৰ 10 কুইণ্টেল আনিছে আৰু 30 কুইণ্টেল ক'ত গ'ল আৰু এইটো হেডমাষ্টাৰে ক'ব পাৰিব এইটো ক'ত ৰাখিছে এইটো আমি ক'ব নোৱাৰিম এইটো মই নাজানো আৰু মেমো নম্বৰ আছে মেমো নম্বৰ দিয়া হৈছে মেমো নম্বৰটো দিয়া হৈছে যে মানে LPৰ মেমো নম্বৰটো হৈছে 40/4049 আৰু ইউপিৰ মেমো নম্বৰ হৈছে 40/4050 কি হৈছে আমাৰ স্কুলখনৰ প্ৰেচিডেণ্ট সুধাংশু কৰ্মকাৰে আজি 4 মাহ হৈ যায় তথাপিও স্কুলৰ কোনো দায়িত্ব নলয় ঠিক আছে যদিও কিবা লাগে মাষ্টাৰৰ লগত মানে কিবা মত নিমিলে আমাৰ কমিটিক নজনায় সি অকলে আজিৰ ঘটনাত সি অকলে আনিছে আমি কোনো কমিটিয়ে নাজানো যদি এনেকুৱা কিবা ভিতৰুৱা থাকে তেনেহ'লে গোটাই কমিটিক জনাব লাগিব নে নালাগিব আপোনাৰ পদবী কি মই কি উপসভানেত্ৰী আপোনাৰ নাম মোৰ নাম ৰাখিমা প্ৰধানী হয় একচুয়ালি কি হৈছে মানে যিজনে মানে প্ৰেচিডেণ্ট যিজন গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট অভিযোগ উত্থাপন কৰিছে যে প্ৰধান শিক্ষকগৰাকীয়ে 40 কুইণ্টেল চাউল ৰিচিভ কৰি পেলাই অনলি 10 কুইণ্টেল চাউল আনিছে কিমান দূৰ সঁচা নাই এইটো মিছা কথা যদি সি জানে সঁচা কথা তেনেহ'লে কিয় কমিটিক নজনালে এইটো মিছা কথা আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰো শিক্ষক হয় এজন আমাৰ শিক্ষাগুৰু হয় স্কুলখনৰ শিক্ষক হয় সি নিজে গলি আনক শিশুসকলক পোহৰ দি আছে আমি কিয় মাতিম হেডমাষ্টাৰ কিছুতে এই কথাত ৰাজি আমি কমিটিয়ে নহওঁ এইটো মিছা কথা সি যদি হেডমাষ্টাৰ যদি চুৰি কৰিছে কি সি প্ৰেচিডেণ্ট হয় কিয় নাজানে কথাটো ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দিয়া বুলি এটা কথা কৈছিল দিয়া আছে এইটো
দিয়া হৈছে কি কাৰণত নহয় আজি মিটিং হয় সি নিজে কি নাথাকে উপস্থিত নাথাকে গুণ উৎসৱ হৈছে তথাপিও আমাৰ উপস্থিত না আছিল যি স্কুলত পঢ়ি কাৰ্যকলাপ হয় সি কেতিয়াও নৰয় কি কাৰণত নাথাকে আৰু সি এটা কথাই কৈ থাকে যে বোলে মোক নজনাই সেইটোতো মিছা কথা মিটিং হলে তো জেনারেল রেজুলেশন কি জাননী বুক লৈ যায় সি জাননী বুক সহি করে কিয় মিটিং উপস্থিত না থাকে আর একটা মিটিং তো সই না করে না ইয়ে কোনো কিয় না থাকে